নমস্কাৰ, মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যিসকলে চিটেট দিম বুলি ভাবি আছে, ছেপ্টেম্বৰ মাহত চিটেট অনুষ্ঠিত হ'ব। ইতিমধ্যে নটিফিকেশ্যন ওলাই গৈছে, আপোনালোকে দেখিছে নিশ্চয়। 6 ছেপ্টেম্বৰত ছানডে অৰ্থাৎ ৰবিবাৰ হ'ব, চিটেট হ'ব 6 ছেপ্টেম্বৰ 2026-ত, 6 ছেপ্টেম্বৰ তাৰিখে। আৰু 11 মে'ৰ পৰা এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব। আৰু লাষ্ট ডেট কেতিয়া, এই গোটেইবিলাক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে যিসকলে চিটেট দিম বুলি ভাবি আছে, সেইসকলে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব। এতিয়া আপোনালোকে দেখিছে এক্সাম ডেট আছে 6 ছেপ্টেম্বৰ 2026 ছানডে। ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ অৰ্থাৎ LP আৰু UP দুটা দিব পাৰিব। আৰু 10 জুনলৈকে আছে লাষ্ট ডেট। 11 মে'ৰ পৰা আৰম্ভ হৈছে এপ্লিকেশ্যন ষ্টাৰ্টিং। এপ্লিকেশ্যন ষ্টাৰ্ট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 11 মে'। আৰু 10 জুন হৈছে লাষ্ট ডেট। আৰু 6 ছেপ্টেম্বৰত হ'ব পৰীক্ষা। আৰু ইয়াতে ৰিজাল্টটো কেতিয়া দিব সেইটো কোনো বিশেষ একো তাৰিখ দিয়া নাই। কিন্তু আপোনালোকে যিসকলে দিম বুলি ভাবি আছে, ইতিমধ্যে চিটেটৰ বাবে সাজু হ'বৰ হ'ল। গতিকে সকলোৱে সুন্দৰভাৱে চিটেট দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে কেনেদৰে এপ্লিকেশ্যনটো কমপ্লিট কৰিব, গোটেইবিলাক অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। আপোনালোকে লাষ্টৰ পিনলৈ ৰৈ নাথাকি আৰম্ভণিতে এপ্লিকেশ্যনবিলাক কৰি থ'ব। ইয়াতে ইংৰাজী আৰু হিন্দীত দুটাতে নটিফিকেশ্যন ওলাইছে। নটিফিকেশ্যনখন হিন্দীতো দিছে, ইংলিছতো দিছে। ইয়াতে আপোনালোকে গোটেইখিনি দেখা পাইছে। CTET.nic.in ৱেবছাইটত গৈ আপোনালোকে নটিফিকেশ্যন হওক বা অন্যান্য কথাবিলাক জানিব পাৰিব। CTET.nic.in ৱেবছাইটত গৈ পেলাই। গতিকে নিখুঁতভাৱে সকলোৱে এপ্লিকেশ্যনটো কৰি ল'ব। আৰু অন্যটো ভিডিঅ'ৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ।